তো নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম ক্লাছ 8ৰ অনুশীলনী 6b। তো চোৱা, ইয়াত কৈছে √25 ইকুৱেল টু কিমান হ'ব। তো সেইটো বুজিবলৈ হ'লে তোমালোকে আগত বুজিব লাগিব যে আমি √25ক কেনেকৈ লিখিব পাৰোঁ। চোৱা, √25 যদি হয় তেনেহ'লে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ, 25ক আমি 5 × 5 বুলি লিখিব পাৰোঁ। তেনেহ'লে যদি এটা কথা মনত ৰাখিবা, ৰুটৰ ভিতৰত যদি দুটা সংখ্যা পূৰণ হৈ থাকে তেনেহ'লে বাহিৰত এটাই আহি যাব, অৰ্থাৎ কিমান হ'ব, 5 হ'ব। ঠিক তেনেকৈ যদি ছেকেণ্ড কুৱেশ্যন চোৱা, কিমান 81 কৈছে, তাৰমানে √81ক আমি কি বুলি লিখিব পাৰোঁ, 9 × 9, দুটা আছে, তাৰমানে বাহিৰত কেইটা আহিব, এটা আহিব। এতিয়া চোৱা, কৈছে 3 নম্বৰ কি কৈছে, √169 ন, তেনেহ'লে 169ক আমি কি বুলি লিখিব পাৰোঁ, 13 × 13, মানে 13 × 13। তো বাহিৰত কিমান আহিব, 13 আহিব। এতিয়া 144 তোমালোকে নিজে কৰিবা। এতিয়া ইয়াত চোৱা, আইবিন 6 নম্বৰত কি কৈছে চোৱা, 4 নম্বৰ 5 নম্বৰত কি কৈছে চোৱা, এইটো অলপ কুৱেশ্যনত অসুবিধা হৈ গ'ল। 5 নম্বৰত কৈছে যে √x² × y², তাৰমানে কি আহিব, আমি x² মানে কেইটা x আছে, দুটা, আকৌ y² মানে কেইটা আছে, দুটা, ঠিক আছে। y² মানে কেইটা y আছে, দুটা। তো x দুটাৰ পৰা কেইটা আহিব, এটা, আৰু y ৰ পৰা কেইটা আহিব, y দুটাৰ পৰা এটা, তাৰমানে এনচাৰ কি হ'ব, xy। তাৰমানে ইয়াৰ এনচাৰ কি হ'ব, xy। ঠিক তেনেকৈ আমি যদি 25x² চাওঁ, 25 কি 25x², তাৰমানে 25ক আমি কি বুলি লিখিব পাৰিম, 5 × 5, আকৌ x²ক x × x। তো দুটা জোৰ আছে, তাৰমানে দুটা 5ৰ পৰা কেইটা আহিব, এটা, দুটা xৰ পৰা কেইটা আহিব, এটা, তাৰমানে ইয়াৰ এনচাৰ কি হ'ব, 5x। ঠিক তেনেকৈ ইয়াত চোৱা, ইয়াত আছে √3² × 5⁴, তাৰমানে কি লিখিব পাৰিম আমি, সমান চিন হ'ব 3, 2, 5 কেইটা, 4টা, ঠিক আছে। তো দুটাৰ পৰা এটা আহিব, দুটাৰ পৰা এটা আহিব, দুটাৰ পৰা এটা আহিব, তাৰমানে 3 × 5 × 5। তো কিমান হ'ব ইয়াৰ, 3 × 5 = 15, 5 × চব কৰি চাই লওক, 15 × 5 কৰিলে 5 × 5 = 25, 5 হাতত থাকিল 1, 2, 5 × 5 আৰু 2 = 7, তাৰমানে ইয়াৰ এনচাৰ কি আহিব, 75, ঠিক আছে। তাৰপাছত 75 আহিল। এতিয়া লাষ্টৰটো চোৱা, লাষ্টৰটোত কি আছে, লাষ্টৰটোত আছে তোমাৰ লাষ্টৰটোত আছে 5² × 7² × 11²। তো ইয়াৰ পৰা ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে ৰুটৰ ভিতৰত যদি দুটা সংখ্যা থাকে তেনেহ'লে বাহিৰত এটাই আহিব। যেনেকৈ ধৰি লওক 5 × 5 ইয়াত কেইটা আছে, দুটা আছে, 7 কেইটা আছে, দুটা আছে, 11ও কেইটা আছে, দুটা আছে, তাৰমানে দুটাৰ পৰা কেইটা আহিব, এটা, দুটাৰ পৰা কেইটা, এটা, দুটাৰ পৰা এটা, তাৰমানে 5 × 7 × 11, তাৰমানে 35 × 11। এইটো চাই ল'ব পূৰণ কৰি কিমান হয়, এইটোৱে হ'ব এনচাৰ, তাৰমানে 35 × 11 যি পূৰণ কৰি হ'ব সেইটোৱে এনচাৰ হ'ব। এই বাকীকেইটা তোমালোকে কৰিবা, এইটো মই অলৰেডি কৈ দিছোঁ, তোমালোকে অলপ চেষ্টা কৰিলে পাৰিবা। এটাই কথা মনত ৰাখিবা যে ৰুটৰ ভিতৰত যদি দুটা সংখ্যা থাকে তেনেহ'লে বাহিৰত মাত্ৰ এটাই আহিব, সেইটোৱে তোমালোকে কৰিব লাগে। থেংক ইউ।